হয় নিশ্চয়কৈ আৰম্ভ হৈছে নিৰ্বাচনী ৰণ আৰু এই নিৰ্বাচনী ৰণত দেখা গৈছে যে বিভিন্ন দলসমূহ ইতিমধ্যে কিন্তু সাজু হৈ ওলাইছে, কঁকালত টঙালি বান্ধিছে আৰু বিভিন্ন গাঁৱে ভূঞে ইতিমধ্যে দলসমূহ আহি কিন্তু সভা সমিতি পাতিছে, ৰাইজক বুজাবলৈ চেষ্টা কৰিছে। মই আজি আহি উপস্থিত হৈছোঁ ধুবুৰী ফলিমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ঘোঁৰামাৰা কুন্তিৰচৰ আৰু ডাঙিৰচৰৰ মাজমজিয়াত আছোঁ মই, আৰু দেখুৱাবলৈ যত্ন কৰিম যে এই তিনিখন গাঁও অঞ্চলৰ ৰাইজ এই বাঁহৰ দলঙেৰে, এই বাঁহৰ যি দলং আছে এই বাঁহৰ দলঙেৰে অহা যোৱা কৰে আৰু প্ৰতিটো নিৰ্বাচনত কিন্তু যিসকল প্ৰতিনিধি আছে তেওঁলোকে সেই প্ৰতিনিধিসকল আহে অকল ভোটৰ বাবে আৰু ভোটৰ ৰাজনীতি কৰি কিন্তু ইয়াৰ পৰা গুচি যায় আৰু বিভিন্ন প্ৰতিশ্ৰুতি তেওঁলোকক দিয়ে যে আমি এই ব্ৰিজখন বনাম বা ব্ৰিজখন বনাই দিম বা বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে, কিন্তু আজিলৈ দেখা গৈছে যে এই ব্ৰিজখনৰ কিন্তু কোনো ধৰণৰ আজিলৈকে কিন্তু বনোৱা পৰিলক্ষিত হোৱা নাই। মই দেখুৱাইছোঁ সেই বিপদসংকুল যাত্ৰাতে তেওঁলোক কিন্তু অহা যোৱা কৰে। মই কিছু কথা জানিবলৈ যত্ন কৰিম, ইয়াতে সাধাৰণ ৰাইজ আছে এই প্ৰতিদিনে অহা যোৱা কৰে। দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু আপোনালোকে এই ব্ৰিজখনেৰে প্ৰতিদিনে অহা যোৱা কৰে, প্ৰায় তিনিখনকৈ গাঁও অঞ্চলৰ লোক এই ব্ৰিজেৰে অহা যোৱা কৰে, কিন্তু দেখা গৈছে যে নিৰ্বাচনত সময়ত কিন্তু প্ৰতিনিধিসকল আহে, অহাৰ পিছত কিন্তু আপোনালোকক কথা দিয়ে বা প্ৰতিশ্ৰুতি দিয়ে যে আমি এই ব্ৰিজখন বনাই দিম, কিন্তু আজিলৈকে হোৱা নাই। কি ক'ব এই ক্ষেত্ৰত আপোনালোকে সাধাৰণ ৰাইজ হিচাপে? আমার কি কম কোন তো আমি বাসা বুঝে হারালাম না তো। এই ব্ৰিজখন যে বনোৱাৰ কথা কি নিৰ্বাচনৰ সময়ত ইলেকশ্যনৰ সময়ত আহি আপোনালোকক কয় নেকি যে ব্ৰিজখন বনাই দিম? হ্যাঁ হ্যাঁ, এটা কৈছে তো যে ব্রিজখন বানাই দিম। এইবাৰো ছেম হ'ব? হ্যাঁ, এইবার সেম হবো। প্ৰতিবাৰে এনেকুৱা হয়? হ্যাঁ, এই প্রতিবার এরকম হয়, কিন্তু বনাই কোনো দিয়া না 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 না, কোনোটা হয় না। কেইখন গাঁও আছে এই ব্ৰিজেৰে অহা যোৱা কৰা লোক? এরা হ্যাঁ কাজ জানাক না, কিন্তু বহুত মানুষ কিন্তু আশা করে মানে খেলা চলায়, খেলা কহা ঘোঁৰা মারার লোক। হ্যাঁ, ঘোড়া ওরা ডাঙ্গি খাওয়ার কুন্টিশ্বর, হ্যাঁ তারপর ডাঙ্গি এই জালু লাগলা, এগুলো মানুষ কিন্তু আশা করে ওরা আর কি চহৰলৈ ওলাই যায়। হ্যাঁ, ধন্যবাদ জানাইছোঁ আপোনাক। হয় নিশ্চয়কৈ এই চহৰলৈ ওলাই যায় এনেধৰণে এই মই দেখুৱাবলৈ যত্ন কৰিম আমাৰ কেমেৰা পাৰ্চনক। ঠেলা হওক মালবাহী যি ঠেলা, এই ঠেলাৰে কিন্তু যি খোৱা খাদ্য আছে বা বিভিন্ন সামগ্ৰী আছে লৈ অহা যোৱা কৰে, চাইকেল অহা যোৱা কৰে, ইয়াৰে কিন্তু মটৰ চাইকেল যি আছে তেওঁলোকো অহা যোৱা কৰে, বিভিন্ন স্কুল আছে ইয়াতে, এই বিদ্যালয়ত যি ছাত্ৰ ছাত্ৰী সকল আছে তেওঁলোকো কিন্তু অহা যোৱা কৰে, শিক্ষক শিক্ষয়িত্ৰীসকলেও তেওঁলোকো অহা যোৱা কৰে। এই ব্ৰিজখনেৰে তেওঁলোকৰ একমাত্ৰ পথ ধুবুৰী চহৰলৈ ওলাই যোৱাৰ। আৰু মই কিছু কথা জানিম ইয়াতে আৰু সাধাৰণ ৰাইজ উপস্থিত আছে। দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু দেখা যায় যে এই ব্ৰিজখন বহুদিনৰ পৰা মানে এক বিপদসংকুল যাত্ৰাৰে অহা যোৱা কৰে, ৰাইজসকল অহা যোৱা কৰে, আপোনালোকেও অহা যোৱা কৰে, প্ৰায় তিনিখনকৈ গাঁৱৰ লোক এই ব্ৰিজখনেৰে অহা যায়, কিন্তু প্ৰতিবাৰে কিন্তু প্ৰতিনিধিসকল আহে, পঞ্চায়ত ইলেকশ্যনে হওক বা বিধানসভা MLA ইলেকশ্যনৰ হওক বা MP ইলেকশ্যনৰ হওক আহি কিন্তু প্ৰতিশ্ৰুতি দিয়ে। কি ক'ব আচলতে তেওঁলোকৰ প্ৰতিশ্ৰুতি কেতিয়া সম্পূৰ্ণ হ'ব? এতিয়া আমি ক'ব বিচাৰোঁ, ইয়াত মিটিং হয়, MLA বিলাক আহে, ইয়াত মিটিং হ'ল, MLA বিলাক আহি কেনে কয় কেনে যে ব্ৰিজ হ'ব 6 মাহ ভিতৰত হ'ব, 1 বছৰৰ ভিতৰত হৈ যাব, কিন্তু আমি দেখা পালোঁ যে 3 বছৰৰ পৰা অফিচাৰবিলাক আহে, ইয়াত আহি কাগজ কলম সই চিগনেচাৰ কৰে, ফটো চটো মাৰি লৈ যায়, এতিয়ালৈকে কোনো কাম হোৱা নাই। কি সমস্যা হয় এই ব্ৰিজখনৰ? এইটো সমস্যা সদায় মানুহ 2000 মানুহ আপ ডাউন হয়, আৰু গাড়ী ব্ৰিজখন আপোনালোকে চাই যে একদম নৰ্মাল ব্ৰিজ, যেতিয়া তেতিয়া দুৰ্ঘটনা সংঘটিত হ'ব পাৰে, একদম পুৰা ৰিক্স হৈ যায় ইয়াত। ধন্যবাদ জনাইছোঁ আপোনাক। ইয়াতে দেখা গৈছে যে এগৰাকী মটৰ চাইকেল লৈ আহিছে। দাদা কি ক'ব, যিহেতু আপোনাৰ মটৰ চাইকেল লৈ আহিছে, যেতিয়া তেতিয়া দুৰ্ঘটনা সংঘটিত হ'ব পাৰে, যিহেতু ব্ৰিজখন দলংখন দুৰ্বল, একেবাৰে দুৰ্বল যে কঁপি আছে, কি ক'ব, কেনেকুৱা অসুবিধা হয়? হয়, সেইটো আৰু এনেকুৱা অসুবিধা আছে, আৰু মই ইয়াত যে এটা ইয়াৰ বাসিন্দা নহয় মই, আৰু ইয়াৰ কথা মই ক'ব নোৱাৰোঁ, কিন্তু মই দেখা পালোঁ সেইটো আৰু এনেকুৱা দুৰ্বল, সেইটো অসুবিধা হ'ব পাৰে। কামৰ সূত্ৰে আপোনাক আহিব লগা হৈছে ইয়াতে? হ্যাঁ, ইয়াত আহিব লগা হৈছে কামৰ সূত্ৰে। হ্যাঁ, কি কাম কৰে আপুনি? মই ইয়াত কিবা এটা কাম কৰোঁ, বাঁহৰ বিজনেছ কৰি থাকোঁ। আচ্ছা, এই ক্ষেত্ৰত ইয়াৰ পৰা সেই ধুবুৰীত গৈ থাকে, মোৰ ইয়াত আহিলে সেই ফটোত হয়। আপোনাৰ ভয় লাগি আছে না এইখন ব্ৰিজেৰে আপুনি গৈ আছে আৰু যেতিয়া তেতিয়া দুৰ্ঘটনা সংঘটিত হ'ব পাৰে? কি ক'ব ৰাইজক, যিহেতু চৰকাৰক কি ক'ব এই ক্ষেত্ৰত? চৰকাৰ সেইটো পাকা দলং থকা উচিত ছিল, সেইটো আৰু এই এনেকুৱা কথা হ'ব পাৰে। ধন্যবাদ জনাইছোঁ আপোনাক। নিশ্চয় ক'ব লাগিব, এয়া হ'ল
এই যি বাঁহৰ দুৰ্বল এটা দলং, এই বাঁহৰ দুৰ্বল দলঙেৰে কিন্তু প্ৰতিদিন হাজাৰ হাজাৰ লোক অহা যোৱা কৰে আৰু এই হাজাৰ হাজাৰ লোক কিন্তু ধুবুৰী চহৰ যি আছে বিভিন্ন কাম কাজত ওলাই যায় বা ধুবুৰী চহৰৰ পৰা কিন্তু বিভিন্ন লোক ইয়ালৈ আহিব লগা হয়, শিক্ষকেই হওক শিক্ষয়িত্ৰী হওক, তেওঁলোকে কিন্তু এই বিপদসংকুল যাত্ৰাৰে কিন্তু অহা যোৱা কৰিব। যেতিয়া তেতিয়া এই দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। মানে এই প্ৰতি বছৰে যি পঞ্চায়ত ইলেকশ্যনে হওক বা আপোনাৰ MLA ইলেকশ্যনে হওক বা MP ইলেকশ্যনে হওক, সেই সময়ত কিন্তু প্ৰতিনিধিসকল অহা দেখা যায় আৰু তেওঁলোকক বিভিন্ন প্ৰতিশ্ৰুতিও দিয়া দেখা যায়। গাঁওসকলৰ লোকসকল যিসকল আছে তেওঁলোকৰ এই ভাষ্য। মই কিছু কথা জানিবলৈ যত্ন কৰোঁ। আৰু এগৰাকী মটৰ চাইকেল লৈ আহিছে। দাদা কি ক'ব, আপুনি ক'ৰ পৰা আহিছে বা ক'ত গৈ আছিলে আপুনি? মই ইয়াৰে শিক্ষক হয়, মই স্কুলৰ পৰা আহিলোঁ। কোন বিদ্যালয়ৰ শিক্ষক আপুনি? মই 2137 নং 29 LP স্কুল। প্ৰতিদিনে আহে আপুনি? আপোনাৰ ঘৰ ক'ত? মোৰ লখিমপুৰ। লখিমপুৰৰ পৰা আপুনি ধুবুৰীত আহি শিক্ষকতা কৰি আছে। কিন্তু এই যে বিপদসংকুল যি যাত্ৰা, এই বিপদসংকুল এই যি দলং দুৰ্বল হৈ আছে, আপোনাৰ ভয় লাগিছেনে? ভয়তো লাগেই, এইটো আপোনালোকে দেখিছেই। এতিয়া আমি লখিমপুৰৰ পৰা আহি ইয়াত শিক্ষকতা কৰিছোঁ। ইয়াততো আমাৰ বিশেষ ক'বলগীয়া নাথাকে আৰু যদি দলংখন হয় তেতিয়া আমাৰ কাৰণে ভাল। কিন্তু আপোনাৰ প্ৰতিদিনেতো অহা যোৱা কৰিব লাগে। স্কুল থাকিলে আমি আহিব লাগে, কিন্তু ভয়তো আপোনাৰ মনত থাকেই। থাকে। এই যিহেতু আপুনি শিক্ষক হৈ এই অহা যোৱা কৰে, ছাত্ৰ ছাত্ৰীসকলেতো এই ইয়াৰে স্থানীয়, তেওঁলোকতো এই ব্ৰিজৰ এই দলংখনেৰে অহা যোৱা কৰিব লাগে। এতিয়া এই ব্ৰিজটো পানী আহিলে এইটো ভাঙি যাব, নাওত যাব লাগিব আমি। এইটো নাওটো আৰু ইয়াতকৈ বিপদসংকুল। আচ্ছা, আপুনি তাতে মানুহটো খুব বেছি ইয়াত ভিৰ হয়। নাওতে ফুল একদম নিব লগা হয়, নাওটো মানে বহুত তললৈ গুচি যায়। যিহেতু আপুনি নিজে প্ৰত্যক্ষদৰ্শী বা নিজে অহা যোৱা কৰে, চৰকাৰক কি ক'ব বিচাৰিব এই ক্ষেত্ৰত আপোনালোকৰ সুবিধাৰ্থে? চৰকাৰে আমাৰ এই অঞ্চলকেইটা চহৰ এলেকাকেইটাৰ যাতায়াত ব্যৱস্থাটোৰ প্ৰতি অলপ গুৰুত্ব দি যিখিনি পাৰে এইখিনি কৰিব লাগে। এইখিনি আমাৰ যদি ব্ৰিজ হৈ যায় আৰু ভাল হয়। ঠিক আছে, ধন্যবাদ জনাইছোঁ আপোনাক। মই দেখুৱাম সামগ্ৰিক পৰিৱেশ এনেধৰণেই কিন্তু তেওঁলোকে অহা যোৱা কৰে। এই বিপদসংকুল যাত্ৰাৰে তেওঁলোকে কিন্তু অহা যোৱা কৰে। বিভিন্ন মটৰ চাইকেলে হওক বা চাইকেলে হওক বা ঠেলা হওক, এইফালেদি কিন্তু এইটোৱে মেইন ৰাস্তা, এইটোৱে মেইন দলং। এই ভিতৰৰ গাঁৱলৈ সোমোৱাৰ প্ৰায় 10খনকৈ গাঁও ইয়াতে আছে। 10খন গাঁৱৰ মেইন যি মূল গাঁওসমূহ আছে, কুন্তিৰ চৰ, যি আছে ঘোঁৰামাৰা, ডাঙিৰ চৰ বুলি কয়, সেই গাঁৱৰ লোকসকল কিন্তু এই বিপদসংকুল দলঙেৰে কিন্তু অহা যোৱা কৰিব লাগে। বিভিন্ন কাম কাজত ওলাই যাব লগা হয়, বিভিন্ন কাম কাজৰ কাৰণে তেওঁলোকে ভিতৰলৈ আহিব লগা হয়, শিক্ষকতা কৰিবলৈ তেওঁলোকে আহিব লগা হয়। ছাত্ৰ ছাত্ৰীসকলে এই বিপদসংকুল যাত্ৰাৰে কিন্তু অহা যোৱা কৰিব লগা হয়। কিন্তু দেখা যায় যে প্ৰতি বছৰে বা প্ৰতিবাৰে যি প্ৰতিনিধিসকল আছে তেওঁলোকে কিন্তু নিৰ্বাচনত সময়ত আহি কিন্তু গাঁওবাসী ৰাইজক কিন্তু বুজোৱা পৰিলক্ষিত হয়, প্ৰতিশ্ৰুতি দিয়া পৰিলক্ষিত হয়। কিন্তু প্ৰতিশ্ৰুতি হৈ থাকিছে আৰু এই প্ৰতিশ্ৰুতি কি অহা সময়তো কিন্তু প্ৰতিশ্ৰুতি হৈ থাকিব নেকি, সেয়া হৈছে ডাঙৰ কথা। আৰু অহা পঞ্চায়ত নিৰ্বাচনত গাঁওবাসী ৰাইজে কেনেধৰণে তেওঁলোকক ভোটৰ ব্যৱস্থা কৰিব বা ভোট প্ৰদান কৰিব, সেয়া কিন্তু হৈছে এক বৰ্তমান সময়ত ডাঙৰ প্ৰশ্ন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।